হাই এভৰিৱান, এটা ভাল খবৰ যিসকলে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আৰু এটা নটিফিকেশ্যনৰ ভিডিঅ' লৈ আহিছোঁ। এইটো হ'ল APSC ফালৰ পৰা হোম গাৰ্ডৰ পোষ্ট ওলাইছে। টোটেল 22টা পোষ্ট আছে, ঠিক আছে। এই 22টা পোষ্টত ফাৰ্ষ্ট অফ অল কৈ দিওঁ, এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, গ্ৰেজুৱেশ্যন হ'ব লাগিব, অৰ্থাৎ ডিগ্ৰী পাছ কৰা হ'ব লাগিব, BA BSc BCom। কেনেকুৱা ষ্টেজত পৰীক্ষা হ'ব, এটা ৰিটেন হ'ব, তাৰপিছত আৰু এটা ৰিটেন হ'ব, তাৰপিছত এটা ফিজিকেল টেষ্ট হ'ব, ঠিক আছে। ৰিটেনৰ মানে দুটা ষ্টেজ থাকিব, এটা মানে যোনটো প্ৰিলিমছ টাইপ হ'ব তাত 200 নম্বৰ, আৰু ছেকেণ্ড যোনটো টেষ্ট হ'ব সেইটো এছে ৰাইটিং বা প্ৰেছি ৰাইটিং কম্প্ৰেহেনশ্যন এইবিলাক হ'ব। ছেকেণ্ড যোনটো ফেজ তাতো 200 নম্বৰ থাকিব, ঠিক আছে। এতিয়া আৰু এই যোনটো এপ্লিকেশ্যন ফিজটো মই একবাৰ জনাই দিওঁ একেবাৰতে। এপ্লিকেশ্যন ফিজ হ'ব জেনেৰেলৰ বাবে 250 প্লাছ GST, OBC MOBCৰ বাবে 150 প্লাছ GST, বাকী SC STৰ বাবে নীল হ'ব, ঠিক আছে। এতিয়া আমি অকণমান যদি ডিটেইলছত চাওঁ যে এজ লিমিট কেনেকুৱা হ'ব। ইয়াৰ বাবে এজ লিমিট লাগিব তোমালোকৰ 21 বছৰৰ পৰা 29 বছৰলৈকে, ঠিক আছে। 21 বছৰৰ পৰা 29 বছৰ হ'ব পাৰে। বাকী এজ ৰিলেক্সেশ্যন ক্ৰাইটেৰিয়াও আছে SC STৰ বাবে, যেনেকৈ 5 বছৰ, যেনেকৈ APSC বাকী এক্সামবিলাকত হয় তেনেকুৱাই হ'ব ইয়াতে। তাৰপিছতে এক্সামছ মানে যোনটো এক্সাম হ'ব তাৰ কেনেকুৱা ষ্ট্ৰাকচাৰ হ'ব, এইটো মেইন কথা, ঠিক আছে। ইয়াতে ফাৰ্ষ্ট যোনটো পেপাৰ হ'ব ডেট ইজ কল্ড জেনেৰেল এবিলিটি এণ্ড ইণ্টেলিজেন্ট টেষ্ট, 200 নম্বৰ হ'ব, ঠিক আছে। ইয়াতে MCQ আহিব আৰু ইংলিছত আহিব কুৱেশ্যনকেইটা, মনত ৰাখিব। কি কি টপিকৰ ওপৰত আহিব 200 নম্বৰৰ? জেনেৰেল মেণ্টেল এবিলিটি, জেনেৰেল ছায়েন্স, কালচাৰেল ইভেণ্ট অফ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ, তাৰপিছত ইণ্ডিয়ান পলিটি এণ্ড ইকনমি, হিষ্ট্ৰী অফ ইণ্ডিয়া, ইণ্ডিয়ান এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফি, ঠিক আছে, মনত ৰাখিব। তাৰপিছত এখন এছে পেপাৰ হ'ব, GS আৰু এছে পেপাৰ বুলি কৈছে, ইয়াত 200 নম্বৰ আহিব, ঠিক আছে। তো এতিয়া এছে কুৱেশ্যন ফাৰ্ষ্ট দুটা পাৰ্টত আহিব, এছেখিনিৰ দুটা পাৰ্ট হ'ব। পাৰ্ট 8 কি হ'ব জানানে? GS ৰিলেটেড টপিকবিলাকৰ ওপৰত এছে লিখিব দিব, যোনটো তোমাৰ 80 নম্বৰ হ'ব। আৰু ছেকেণ্ড পাৰ্টত কি আহিব, 120 নম্বৰ, তাতে ইংলিছৰ কিছুমান টপিকৰ ওপৰত তোমাৰ এছে বা কম্প্ৰেহেনশ্যন হওক, প্ৰেছি ৰাইটিং, তো সেইবিলাক লিখিব লাগিব, ঠিক আছে। যোনটো GS টপিকৰ ওপৰত এছে লিখিব লাগে সেইটো তুমি অসমীয়া বা ইংলিছ দুইটাতে দিব পাৰা, কিন্তু ইংলিছ পাৰ্টৰ যিখিনি আছে সেয়া অকল ইংলিছতহে লিখিব লাগিব। তাৰপিছত ফিজিকেল টেষ্ট হ'ব। ডিটেইল নটিফিকেশ্যনটো যদি লাগে ইউটিউবত যোনে চাই আছে আমাৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ এপ্লাই কৰিব পাৰা। যদি ইনষ্টাগ্ৰামত চাই আছে আমাৰ বায়'ত লিংক দিয়া আছে, তাত গৈ এপ্লাই কৰিব পাৰা।